নমস্কাৰ। পোনপ্ৰথমে মই বিশ্বৰ সমগ্ৰ শ্ৰমিকসকলক শ্ৰদ্ধা জনাইছোঁ আৰু যিসকলে শ্ৰমিক আন্দোলনত প্ৰাণ আহুতি দিছিলে তেওঁলোকক মই পুনৰবাৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজি ১ মে'। আমি সকলোৱে জানো যে এই ১ মে' দিনাখনেই আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস পালন কৰা হয়। এই শ্ৰমিক দিৱস এই কাৰণেই পালন কৰা হয় কিয়নো যেতিয়া শ্ৰমিকসকলে বহুত কষ্ট কৰি ১২-১৪ ঘণ্টা কাম কৰিছিলে, বহুত কষ্ট কৰি নিজৰ ঘৰ চলাইছিলে, তাৰ বিনিময়ত তেওঁলোকে দৈনিক মজুৰি বহুত কম পাইছিলে। সেইকাৰণে তেওঁলোকে শোষণৰ বিৰুদ্ধে অৰ্থাৎ পুঁজিপতিসকলৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিলে আৰু সেয়াই হৈছে শ্ৰমিক আন্দোলন। 1864ত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা উৎপত্তি হৈছিলে। তেওঁলোকৰ মূল উদ্দেশ্য আছিল যে শ্ৰমিকসকলক সেই মালিকহঁতৰ পৰা উদ্ধাৰ কৰা আৰু শ্ৰমিকসকলে যে ইমান কষ্ট কৰি ১২-১৪ ঘণ্টা কাম কৰিছিলে সেয়া কমাই আনি ৮ ঘণ্টালৈ পৰিৱৰ্তন কৰা। যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত সেই সময়ত বহুত ডাঙৰ আন্দোলন গঢ়ি উঠিছিলে। সেই সময়ত চৰকাৰে সেই আন্দোলনকাৰীক বহুত অত্যাচাৰ কৰিছিলে। সেই তেতিয়া ১১ জন আন্দোলনকাৰী শ্বহীদ হৈছিলে আৰু সেই ১ মে' দিনাখনেই শ্ৰমিক দিৱস হিচাপে স্বীকৃতি লাভ কৰিছিলে আৰু সেই তেতিয়াৰ পৰাই আমি ১ মে' দিনাখন শ্ৰমিক দিৱস হিচাপে পালন কৰোঁ। ধন্যবাদ।